জৰিয়তে এই বাতৰি সম্প্ৰচাৰৰ জৰিয়তে আমাৰ অসমৰ ৰাইজক অসমৰ জনসাধাৰণক আমি এই কমিটিৰ ফালৰ পৰা ৰহমতনগৰ মাদ্ৰাছাৰ ফালৰ পৰা শিক্ষকসকলৰ ফালৰ পৰা নিমন্ত্ৰণ কৰিছোঁ, দাবত কৰিছোঁ যাতে আমাৰ এই প্ৰতিযোগিতাখনত আহি অংশগ্ৰহণ কৰে। আসসালামু আলাইকুম বন্ধুসকল, অহা শনিবাৰে আৰু ৰবিবাৰে অৰ্থাৎ 11 তাৰিখ আমাৰ এই ৰহমতনগৰ এই মাদ্ৰাছাখনত এটা বিশাল অৰ্থাৎ জিলাপিজিত কোরআন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। যিকোনো ধৰ্মৰ এটা নিজৰ এটা বিধান থাকে। আমাৰ এই ইছলাম ধৰ্মৰ ক্ষেত্ৰত আমাৰ হোজাই অঞ্চলৰ বিশেষকৈ মাদ্ৰাছাৰ ছাত্ৰসকল কিমানখিনি কোরআনত আগবাঢ়ি আছে বা কোরআনখিনি কিমানখিনি ইতিমধ্যে তেওঁলোকে পাৰিছে, যাতে আমাৰ নৱপ্ৰজন্মই এটা চহী ভাল ৰাস্তাত চলিব পাৰে, তাৰ কাৰণে এই মাদ্ৰাছাখনে এটা ভাল পদক্ষেপ লৈছে। ইয়াক আমি শলাগ ল'বলগীয়া। এইটো অঞ্চলৰ কাৰণে আমাৰ গৌৰৱ যে ৰহমতনগৰ মাদ্ৰাছাত আজি প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা পদক্ষেপ লৈছে। আজি হোজাই বেলেগ বেলেগ স্থানত লৈছে, কিন্তু এইটো অঞ্চলৰ কাৰণে এই মাদ্ৰাছাখনৰ প্ৰথমবাৰৰ কাৰণে কোরআন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। এইটো অত্যন্ত ভাল লাগিছে। আপোনালোকে সকলোৱে আহিব। এইখন 10-11 তাৰিখ শনিবাৰে আৰু দেওবাৰে আপোনালোকে এইখন মাদ্ৰাছাত আহিব, দেখিব পাৰিব যে ল'ৰা ছোৱালীয়ে কিমানখিনি পঢ়ি আছে বা আপোনালোকে আহক, তেওঁলোকে ৱেলকাম জনাইছে। বিশেষকৈ হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতে জানে ঐতিহাসিক ৰহমতনগৰ মাদ্ৰাছা প্ৰতি বছৰে ডাঙৰ বিশাল এটা ৱাজ হয়। আজি তেওঁলোকে এই বছৰত বেলেগ এটা পদক্ষেপ লৈছে, যিটো আমাৰ নৱপ্ৰজন্মৰ আমাৰ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত যাতে বহুত এটা ভাল পদক্ষেপ জনাব। এইটো কি জনাব? আসসালামু আলাইকুম হিন্দু ভাইসকলক মোৰ তৰফৰ পৰা নমস্কাৰ। এতিয়া আপোনালোকে যিসকল ইয়াত এই বাতৰিটো সম্প্ৰচাৰ কৰিবলৈ আহিছে তেওঁলোকক মই মাদ্ৰাছাৰ ফালৰ পৰা অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা শিক্ষক ছাত্ৰসকলৰ পৰা সৰ্বপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আসল কথাটো হ'ল কি, অহা 10 আৰু 11 আগষ্টত আমাৰ ৰহমতনগৰ দাৰুল হাদিছ ৰহমতনগৰ চৌকিয়া মাদ্ৰাছাত এখন কোরআন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাৰণটো হ'ল কি, বহুদিনৰ পৰা আমি ৰহমতনগৰ মাদ্ৰাছা এলাকাৰ যে এই ৰহমতনগৰ মাদ্ৰাছাৰ উদ্যোগে যে এখন কোরআন প্ৰতিযোগিতা হ'ব লাগে। কাৰণ কি, যে কোরআনখন হ'ল আমাৰ ধৰ্মৰ মূল গ্ৰন্থ, মূল কিতাপ, যিখন আজি প্ৰায় 1450 বছৰ আগত আমাৰ ধৰ্মগুৰু আমাৰ নবী হজরত মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছিল। আৰু সেই সময়ৰ পৰা আমাৰ এই কোরআনৰ ওপৰত এটা শিক্ষা চলি আছে। আর মানুহবোৰে বা ল'ৰা ছোৱালীবোৰে মুখস্থ কৰি আছে, আজিলৈকে ইনশাআল্লাহ কৰি আছে, আৰু কিয়ামতলৈকে মুখস্থ হৈয়ে থাকিব, মানুহে কৰিয়ে থাকিব। সেইকাৰণে যে ভাবিলোঁ যে আমাৰ মুৰব্বীসকলে আমি ভাবিলোঁ যে মাদ্ৰাছাৰ উদ্যোগত যে আমাৰ এই কোরআনখন যে মুখস্থৰ ওপৰত বা কোরআনখন শিক্ষা অৰ্জন কৰাৰ ওপৰত যে কেনেকুৱা গুৰুত্ব দিব পাৰে বা ল'ৰা ছোৱালীক গুৰুত্ব দিব, সেইকাৰণে আমাৰ মাদ্ৰাছাৰ ফালৰ পৰা মাদ্ৰাছাৰ উদ্যোগত যে কোরআন প্ৰতিযোগিতাখনৰ এখন যদি আয়োজন কৰা হয়, তেনেহ'লে আমাৰ কোরআনখনৰ ওপৰত ল'ৰা ছোৱালীয়ে গুৰুত্ব দিব শিক্ষা অৰ্জন কৰিবলৈ। এই উদ্দেশ্য আগত ৰাখি অহা 10 আৰু 11 আগষ্ট 2024 তাৰিখে আমাৰ তাৰিখ নিৰ্দিষ্ট কৰা হৈছে। আৰু এই শাখাৰ মাদ্ৰাছাসমূহৰ মাজত এখন প্ৰতিযোগিতা হ'ব কোরআনৰ। আৰু এই কোরআন প্ৰতিযোগিতা হ'ব, তাৰ প্ৰায় আমি হোজাই জিলা ভিত্তিত এখন প্ৰথমবাৰৰ বাবে, সেইকাৰণে আমি হোজাই জিলা ভিত্তিত আয়োজন কৰিছোঁ এখন। কাৰণ যদি আমি জিলা ভিত্তিত আয়োজন কৰিছোঁ আৰু জিলা ভিত্তিত যে হিফজ শাখাৰ যিবোৰ মাদ্ৰাছা আছে, এই মাদ্ৰাছাসকলক আমি দাবত কৰিছোঁ, নিমন্ত্ৰণ কৰিছোঁ। প্ৰায় 83খন মাদ্ৰাছা আছে। ইয়াৰ মাজতে সব মাদ্ৰাছাতে যোগাযোগ কৰিছে, কিন্তু সবে যে অংশগ্ৰহণ কৰিব পাৰিব তেনেকুৱা নাই, বিভিন্ন অসুবিধা আছে। ইয়াৰ মাজতেদি 60খন মাদ্ৰাছাই অংশগ্ৰহণ কৰিছে, আৰু এই 60খন মাদ্ৰাছাৰ ভিতৰত প্ৰায় 600 ল'ৰা হ'ব আমাৰ ইয়াতে প্ৰতিযোগী। কাৰণ যে এখন মাদ্ৰাছাত 300 হ'ব, এখন মাদ্ৰাছাত আমাৰ 6জনকৈ ল'ৰা হ'ব, 6জন ল'ৰা আহিব। কাৰণ 3টা বিভাগত প্ৰতিযোগিতা হ'ব, আৰু 3টা প্ৰথম বিভাগ, দ্বিতীয় বিভাগ, তৃতীয় বিভাগ, এই 3টা বিভাগ আমি ৰাখিছোঁ হিফজ শাখাত। আৰু এই 3টা বিভাগত প্ৰতিযোগিতা হ'ব। এটা বিভাগত 2জনকৈ প্ৰত্যেক মাদ্ৰাছাৰ পৰা ল'ৰা দিব পাৰিব। তেনেহ'লে এখন মাদ্ৰাছাৰ পৰা 6জন ল'ৰা আহিব। 60খন যদি মাদ্ৰাছা হয়, তেনেহ'লে আমাৰ ইয়াতে প্ৰায় 300 ল'ৰা অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত। সেইকাৰণে আমাৰ এই প্ৰতিযোগিতাৰ যিখিনি কাম, সেইখিনি প্ৰস্তুতি প্ৰায় আমাৰ সম্পূৰ্ণ হৈছে। আৰু 2-3 দিন সময় আছে, যিবোৰ বাকী আছে প্ৰস্তুতি সম্পূৰ্ণ হৈ যাব। বাতৰি সম্প্ৰচাৰৰ জৰিয়তে আমাৰ অসমৰ ৰাইজক, অসমৰ জনসাধাৰণক আমি এই কমিটিৰ ফালৰ পৰা, ৰহমতনগৰ মাদ্ৰাছাৰ ফালৰ পৰা, শিক্ষকসকলৰ ফালৰ পৰা নিমন্ত্ৰণ কৰিছোঁ, দাবত কৰিছোঁ যাতে আমাৰ এই প্ৰতিযোগিতাখনত আহি অংশগ্ৰহণ কৰে। বহুত মানুহ আছে বোলে মাদ্ৰাছা বুলিলে এনেকৈ এটা ভাবে যে এটা ধৰ্মৰ মানুহ, ইয়াত হিন্দু ধৰ্ম সকল বা বেলেগ কোনোবা ধৰ্মৰ মানুহ। মই আগতেও এবাৰ কৈছিলোঁ যে আমাৰ এই কোরআন প্ৰতি ধৰ্মৰ, যিকোনো ধৰ্ম হওক, ধৰ্মৰ এখন মূল গ্ৰন্থ, মূল কিতাপ থাকে। যেনেকুৱা আমাৰ ইছলাম ধৰ্মৰ কিতাপ আছে কোরআন মজিদ, বা অন্য ধৰ্মৰ কিতাপ আছে তৌৰাত, জবুৰ, ইঞ্জিল, ঠিক তেনেকুৱা আমাৰ ঋগ্বেদ আছে, চতুৰ্বেদ আছে, সামবেদ আছে, অন্যান্য ধৰ্মৰ কিতাপবোৰ আছে। সকলো
কিতাপৰ মাজত মই ভাবোঁ যে সকলো কিতাপৰ মাজত সকলো ধৰ্মৰ মানুহে এনেকুৱা এটা প্ৰতিযোগিতা কৰিব লাগে যাৰ কাৰণে তেওঁ নিজৰ ধৰ্মৰ কিতাপখনৰ ওপৰত চবে গুৰুত্ব দিব নিজে নিজৰ ধৰ্মৰ ইয়াৰ লগেদি মই ক'ব বিচাৰিছোঁ যে আমাৰ এই ধৰ্মগ্ৰন্থ যিখন আমাৰ কোৰাণ মজিদৰ যিখন প্ৰতিযোগিতা অনুষ্ঠান যিখন এই অনুষ্ঠানলৈ মই সকলো ধৰ্মৰ মানুহক মাদ্ৰাছাৰ ফালৰ পৰা অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা কমিটিৰ ফালৰ পৰা ছাত্ৰসকলৰ ফালৰ পৰা শিক্ষকসকলৰ ফালৰ পৰা সকলোকে মই আমন্ত্ৰণ জনাইছোঁ যে আমাৰ ইয়াতে কোনো বাধা নাই যিকোনো ধৰ্মৰ মানুহ আহিব পাৰিব খানাটো যদি খানাৰ কাৰণে আমি প্ৰস্তুতি নিয়া নাই আমি চাহ নাস্তাটো দিব পাৰিম লাঞ্চ দিব পাৰিম হেৰি লঘু আহাৰ আমি দিব পাৰিম সকল দেখিবলৈ পাইছে এই পেণ্ডেলৰ কাম সম্পূৰ্ণ ইতিমধ্যে 70% কাম কমপ্লিট হৈ গৈছে আমি আশা কৰোঁ যে এই মাদ্ৰাছাখনৰ জৰিয়তে এইটো অঞ্চলৰ ল'ৰা ছোৱালী কিবা নহয় কিবা এটা শিকিব পাৰিব জনাবৰ পৰা আৰু এটা শেষত জানিম পূজাই আমাৰ জিলাৰ ভিতৰত কিমানখন মাদ্ৰাছা আছে বা কিমানখন মাদ্ৰাছাক আপোনালোকে ইনভাইট কৰিব পাৰিছে আমি ইনভাইট কৰিছোঁ তো 83খন মাদ্ৰাছাক আমাৰ ইয়াত কিমানখন আছে হিপছ শাখাৰ 83খন আছে আর খারিজি শাখাতো বহুত মাদ্রাসা আছে কিন্তু অকল হিপ শাখা আমার 83খন মাদ্রাসা আছে 83খন দুই এখন বেশি আছে আমি যোগাযোগ কৰিব পৰা নাই সময় নাটনিৰ কাৰণে 83খন মাদ্রাসাত আমি দাবত দিছোঁ বা আমি যোগাযোগ কৰিছোঁ ইয়াৰ ভিতৰত 60খন মাদ্রাসাই আমাৰ লগত যোগাযোগ কৰিছে বা 60খন মাদ্রাসাত তেওঁলোকৰ ল'ৰাসকলৰ লিষ্ট দিছে আমাৰ হাতত অলৰেডি আহিছে আৰু আমি এখন লিষ্টটো বনাই দিছোঁ সম্পূৰ্ণ প্ৰস্তুত হৈ গৈছে লিষ্টখন যে 300 ল'ৰাই আমাৰ ইয়াতে প্ৰতিযোগিতা কৰিব মই বিশেষকৈ মোৰ বিভাগৰ ফালৰ পৰা এইটো মাদ্ৰাছাৰ কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এনেকৈ এটা পদক্ষেপ লৈছে মই আৰু এটা অনুৰোধ জনাম এই মাদ্ৰাছাৰ কমিটিক বা আপোনাক এই যিহেতু আপোনালোকে এই বছৰৰ জিলাভিত্তিক এই প্ৰতিযোগিতা আয়োজন কৰিছে মই আশা কৰিম যে অহা বছৰত আপোনালোকে অসম ভিত্তিক বা এনেকুৱা আমাৰ যিটো ডাঙৰ ডাঙৰ এটা প্ৰগ্ৰাম কৰে যেনেকৈ ইষ্টেমা বুলি আমি এটা তেনেকৈ আপোনালোকে অসম ভিত্তিক এটা কোৰাণ প্ৰতিযোগিতা আয়োজন কৰিব লাগে এইখন মাদ্ৰাছা কিন্তু এইখন এনেকুৱা এখন মাদ্ৰাছা মই নিজে সৰুৰে পৰা শুনিছোঁ ৰহমতনগৰ ক'ত ৰহমতনগৰ মই ডাঙৰভাৱে শুনিছোঁ ৰহমতনগৰত মই আহিছোঁ আজি মই এটা ভিডিঅ' বনাইছোঁ যাতে যে ভিডিঅ'টো শ্বেয়াৰ কৰে মানুহে জানিব পাৰে যে এনেকুৱা এটা প্ৰেৰণামূলক ভিডিঅ' আমাৰ সৰু সৰু ল'ৰা ছোৱালীক মাদ্ৰাছাত নামভৰ্তি কৰিব লাগে আমাৰ সৰু সৰু ল'ৰা ছোৱালীক ইছলামিক শিক্ষাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে কিয়নো আমাৰ এটা যদি সৰু ল'ৰা ইছলামিক আমাৰ এটা সৰু ল'ৰা যদি আগবাঢ়ি যায় ইছলামিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে এই বস্তুটো আমাৰ ক্লিয়াৰ হৈ থাকে যিহেতু বহুত মানুহে এইটো বিচাৰে কি জনাব এইটো এটোতো নিশ্চয় আমাৰ এই কোৰাণখনৰ প্ৰতিযোগিতাৰ মূল উদ্দেশ্যটো হ'ল সেইটো যে আমাৰ এই কোৰাণ যিকোনো বস্তুত যদি এটা কম্পিটিশ্যন হয় প্ৰতিযোগিতা হয় তেনেহ'লে এইটো উন্নতি হয় এই আমিতো মূল উদ্দেশ্য হ'ল যে আমাৰ কোৰাণৰ শিক্ষাটো উন্নত হ'ব লাগে এটা ক'লে যে অসম ভিত্তিত আমি সৰ্বপ্ৰথমটো অসমৰ ভিতৰত কোনো এখন মাদ্ৰাছাৰ উদ্যোগে এই প্ৰথম প্ৰতিযোগিতা হৈ আছে কোৰাণৰ মাজত আমি আগন্তুক চিন্তা কৰিম যাতে আমি অসম ভিত্তিত কৰিব পাৰোঁ বা আৰু উন্নত গোটেই ভাৰতৰ মাজত এনেকুৱা আমি যেনেকুৱা কৰিব পাৰোঁ যদি আল্লাহ আমাক তৌফিক দিয়ে আৰু ৰাইজৰ সহায় সহযোগিতা যদি থাকে তেনেহ'লেতো কাম কোনো অসম্ভৱ নহয় সম্ভৱ হ'ব তবে আমি চেষ্টা কৰিম এবাৰ আমি জিলাভিত্তিত আমি আয়োজন কৰিছোঁ অহাবাৰ আমি চেষ্টা কৰিম যে আমি যাতে অসম ভিত্তিত যে এনেকুৱা এখন প্ৰতিযোগিতা অনুষ্ঠান যাতে আয়োজন কৰিব পাৰোঁ ইয়াৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ আপোনালোকে এইখন মাদ্ৰাছাত আহিব আমিও আশা কৰিলোঁ কিয়নো আমিও আহিম আৰু বহুত মানুহ আহিব এইখন মাদ্ৰাছাত গতিকে আপোনালোকে এইখন সেই 10-11 তাৰিখ সেই প্ৰগ্ৰামটো আপোনালোকে আহি অংশগ্ৰহণ কৰক আমাৰ ল'ৰা ছোৱালী কি শিকিছে কি শিকা নাই আপোনালোকে নিজে আহি দেখিব পাৰিব। আসসালামু আলাইকুম।